মুছলমানক হত্যা কৰা এটা দল। আপোনালোকে জানে এবিএমচিৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক কোকৰাঝাৰ তিতাগুৰিত দিন দুপৰতে গুলিয়াই হত্যা কৰা হৈছিল। खुलुमबाय रायजोफोर, मोनसे समाव जोंनि बर' हारिनि गेजेराव जोबोर एना एनिनि थाखाय माने हर सान थानो जानो लोंनो सान्थि गैजादोंमोन आरो। जाय समाव बिपिएफनि सरकार दंमोन, बिपिएफनि सरकार थानाय समावनो बेफोरबायदि एना एनि हर सान थानो गैयै गावसोर सान्थि गैया रायजोखौ सान्थि गैयै खालामनानै होयोमोन आरो। दा मोनसे समाव माने आमसुनि प्रेसिडेन्ट लकिफुल इस्लामखौ माने सानावनो गावथारदोंमोन, माने ओरैबायदि खाहक। दा आमसुनि प्रेसिडेन्ट लकिफुल इस्लामखौ सानावनो गावथारदोंमोन आरो बे गावथारग्राफोरखौ सिबिआइ एंगारनानै हमनो हादोंमोन जे माने साथाम दायनिगिरिखौ दिंकर मोसाहारि, भद्रेश्वर बसुमतारी आरो रुपा ब्रह्म बिथांमोना सोरनि हान्जानि जाहैदों माने बिपिएफ हान्जानि इउथनि वर्कार्समोन आरो। बिथांमोना इउथनि वर्कार्समोन, बिपिएफ हान्जानिमोन। अब्ला जों मिथिना मोनबाय जे माने आमसुनि प्रेसिडेन्ट लकिफुल इस्लामखौ बिपिएफनि थिननायावनो बे खामानिखौ मावनाय जादोंमोन। दा जियानो जा बिथांमोना माने दा जोंनि इउपिपिएलजों थाफानानै बेखिनि बाथ्राखौ दिनै बुंबाय। माने बे बाथ्राया आं बुंनाय बाथ्रा नङा, बेखौ नोंथांमोननो बे भिडिअनि गेजेरजोंनो दिन्थिलांगोन बिथांमोना मा बुंखो आरो सोरनि दैदेननायाव बेफोरबायदि खामानिया जादों, सिगाङो माबायदि थासारिमोन आरो दा माबायदि थासारिमोन बेखौबो बिथांमोना गावसोरनि खुगाजोंनो रोखायै फोरमायना होदों। माने बिथांमोननि सरकार थानाय समाव सान्थि गैयामोन, माने बयखौबो उदै बिखुं खालामनो नागिरोमोन, समान मेगनजों नायोमोन। बेनिखायनो जाथि मोनफा संगठन मोनफा ओंखारनाय जायोमोन आरो। दा बिसोरो थानाय समाव माने मुसलमानफोरखौ माब्लाबाबो माने हानि पात्ता मोनजानो लुगैनायनि गोसो गैयामोन बा मोजां खामानियाव बाहागो लाहोनो गोसो गैयामोन होननानै बिथांमोना गावसोरनो बुंबाय। दा दिनै बोसोरथामावनो माने बोसोरब्रैयावनो माने ओरैबायदि गोजोन थासारि लाबोदों, बेफोरबायदि माने थासारि मोनाखैमोन होननानै बेखौबो फोरमायना होबाय आरो। আমি ইপিপিএল দলৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ এই সংবাদমেলত উপস্থিত আমাৰ ইপিপিএল দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দসকল, কৰ্মকৰ্তাসকল, আমি আচলতে নিৰ্বাচন কেন্দ্ৰিক এটা সংবাদমেল সম্বোধন কৰিব ওলাইছোঁ। আমি দেখিছোঁ বিপিএফৰ কিছুমান নেতা পালি নেতাই সংখ্যালঘু সমাজত গৈ তেওঁলোকে নিৰ্বাচনী সভা সমিতিত কিছু ভুল তথ্য প্ৰচাৰ কৰা, মানুহক বিপথে পৰিচালিত কৰা কামখিনি কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে, আমাৰ তাত খবৰ আহিছে। তো প্ৰথমতে বিপিএফ দলটো যে এটা সংখ্যালঘু বিদ্বেষী দল, তেওঁলোকে যে সংখ্যালঘুৰ তেজ খাই ভাল পায়, তেওঁলোকে যে সংখ্যালঘু মানুহখিনিক দিন দুপৰতে গুলিয়াই হত্যা কৰিছিল, তেওঁলোকৰ শাসনকালত যে ঘৰ বাৰী জ্বলাই সংখ্যালঘু মানুহখিনিক কেম্পত ৰাখিব লগা পৰিৱেশ হৈছিল, এই কথাখিনি আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছোঁ। আজি যিজন বিপিএফৰ নেতাই সংখ্যালঘু অঞ্চলত গৈ মাইনৰিটি মানুহখিনিক বুজোৱাৰ চেষ্টা কৰি আছে যে ইপিপিএল দলটো সংখ্যালঘু বিৰোধী দল বুলি, তেওঁলোকৰ সেই নেতা এজনৰ মানে কথা আপোনালোকৰ সন্মুখত ৰাখিছোঁ। এইজন শ্বাহজাহান আলী আহমেদ, তেখেত বিপিএফ দলৰ যুৱ বিপিএফৰ সাংগঠনিক সম্পাদক। তেওঁৰ লিখনি এইটো, তেওঁ লিখিছে, বিটিএডিত পুনৰ তেজৰ চেকুৰা, চৰকাৰ আৰু উগ্ৰপন্থীৰ মিতিৰালিৰ ফলতে প্ৰাণ দিব লগা হৈছে সংখ্যালঘু লোক, শ্বাহজাহান আলী আহমেদ। এইজন শ্বাহজাহান আলী আহমেদ এটা সময়ত বিপিএফৰ বিৰুদ্ধে লেখামেলা কৰিছিল, বিপিএফৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল, আৰু আজি এই শ্বাহজাহান আলী আহমেদ কেৱল তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ বাবে সংখ্যালঘু অঞ্চলত গৈ আমাৰ ইপিপিএল দলৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইপিপিএল দলৰ বিৰুদ্ধে প্ৰচাৰ কৰা দৃষ্টিগোচৰ হৈছে। এতিয়া মই ক'ব খুজিছোঁ যে শ্বাহজাহান আলী আহমেদ ডাঙৰীয়া, আপুনি এবাৰ ভাবক, আপুনি যেতিয়া জাতীয় সংগঠন কৰিছিল তেতিয়া আপোনাৰ স্থিতি কি আছিল আৰু আজি আপুনি ৰাজনীতিত আহি কি স্থিতি লৈছে। মই আকৌ কৈছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সংখ্যালঘু মুছলমানৰ কেতিয়াও ভালপোৱা নাছিল, তেওঁ মুছলমানক হত্যা কৰা এটা দল। আপোনালোকে জানে এবিএমচিৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক কোকৰাঝাৰ তিতাগুৰিত দিন দুপৰতে গুলিয়াই হত্যা কৰা হৈছিল। আৰু সেই ঘটনা যেতিয়া চিবিআই তদন্ত কৰিছিল, চিবিআইৰ চাৰ্জশ্বিটত 3জন ব্যক্তিৰ নাম উল্লেখ কৰিছিল। আপোনালোকক এই ফটো সহকাৰে দেখুৱাইছোঁ। এইকেইজন বিপিএফৰ কৰ্মী, আপোনালোকে জানে দিগাংকৰ মুছাহাৰী, ভদ্ৰেশ্বৰ বসুমতাৰী আৰু ৰূপা ব্ৰহ্ম, এই 3জন বিপিএফৰ ইউথ কৰ্মী আছিল।
তেওঁলোকে লাফিকুল ডাঙৰীয়াক দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল। এতিয়া আহিছোঁ আচল কথাটো। আমাৰ বিটিআৰ চৰকাৰে যোৱা 4 তাৰিখে চিডলি ৰাজহ চক্ৰৰ অন্তৰ্গত 1868 টোটেল ফেমিলিক মাটিৰ পট্টা প্ৰদান কৰিছে, সেটেলমেণ্ট কৰিছে। তো কথাটো হৈছে এনেকুৱা, BPF দলৰ যিখিনি সংখ্যালঘু নেতাকৰ্মী তেওঁলোকে বিচৰা নাই UPPL চৰকাৰৰ জৰিয়তে মুছলমানসকলক মাটিটো দিয়া হওক, মাটিৰ সেটেলমেণ্ট দিয়া হওক, পাট্টা দিয়া হওক, আবণ্টন দিয়া হওক, এই কথাখিনি তেওঁলোকে বিচৰা নাই। আৰু তেওঁলোকে এতিয়া এটাই ৰাজনীতি কৰি আছে যে আমি আকৌ চৰকাৰত আহিলে মুছলমানৰ মাটিৰ সমস্যাখিনি সমাধান কৰিম। মই এই সংবাদমেলৰ জৰিয়তে হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ খুৱে বাবে থকা মুছলমান নেতাসকলক সুধিব বিচাৰিছোঁ, আপোনালোকে যে 15 বছৰ BTCত শাসন কৰিলে, কেইজন মুছলমান মানুহক মাটিৰ মানে পট্টা দিছে, এলটমেণ্ট দিছে, সেটেলমেণ্ট দিছে, তাৰ তথ্য ৰাজহুৱা কৰিবলৈ তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। আপোনালোকে এইটো জানি ভাল পাব যে আমাৰ বিটিআৰ চৰকাৰে যিখিনি এলটমেণ্ট দিয়া ডকুমেণ্ট, এই ডকুমেণ্টখিনি তেওঁলোকে মানে টেম্পাৰিং কৰিছে, কম্পিউটাৰত এডিট কৰি ৰাইজৰ মাজত বিতৰণ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। এইটো হৈছে আপোনাৰ অৰিজিনেল ডকুমেণ্ট, আমাৰ বিটিআৰ চৰকাৰে দিয়া এইটো হ'ল অৰিজিনেল ডকুমেণ্ট। আৰু এই ডকুমেণ্টটো হৈছে তেওঁলোকে কম্পিউটাৰত এডিট কৰি টেম্পাৰিং কৰি ৰাইজৰ মাজত বিতৰণ কৰি বিভ্ৰান্তিকৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। তো ইতিমধ্যে ইয়াৰ ওপৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে আমাৰ মানে প্ৰশাসন তথা আৰক্ষীৰ ওপৰত বিশ্বাস আছে। আমি যিহেতু গণতন্ত্ৰক ভালপোৱা এটা দল, আমি ৰাইজৰ পক্ষত কাম কৰা এটা দল হয়, নিশ্চয় আৰক্ষী আৰু প্ৰশাসনে এই টেম্পাৰিং কৰা বিষয়টো দৃষ্টিগোচৰ কৰিব আৰু তেওঁলোকৰ ওপৰত আইনগত যিখিনি বিধি ব্যৱস্থা সেইখিনি কৰিব। তো মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱা 17টা বছৰত BTC অঞ্চলটো এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল যে দিনৰ সময়ত বা ৰাতিৰ সময়ত সংখ্যালঘু মানুহখিনি ওলাই যোৱাত ভয় খাইছিল। সেই পৰিৱেশটো মষিমূৰ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি 3টা বছৰত BTC অঞ্চলত শান্তি প্ৰতিষ্ঠা হ'ল। এই শান্তিৰ পৰিৱেশটো যাতে আপোনালোকে সহযোগ কৰক, আমাৰ বিটিআৰবাসী যিখিনি সংখ্যালঘু ৰাইজ আছে তেওঁলোকে যাতে শান্তিৰ পৰিৱেশটো বৰ্তাই ৰাখে, তাৰ কাৰণে আহ্বান জনাইছোঁ। শাহান আলী আহমেদ ডাঙৰীয়াই সততে সংখ্যালঘু অঞ্চলত হোৱা সভা সমিতিত গৈ তেওঁ প্ৰচেছন, সেটেলমেণ্ট, এলটমেণ্ট এই কথাবিলাক অলপ বিভ্ৰান্তি কৰি আছে। তেওঁ কৈ আছে যে বিটিআৰ চৰকাৰে ভূমি আৰু ৰাজহ বিভাগৰ পৰা যিখিনি মাটিৰ সমস্যা সমাধান কৰিলে, যিখিনি সেটেলমেণ্ট কৰিলে, এইখিনি বোলে প্ৰচেছন শব্দটো তেওঁ ৰাইজক ভুল ব্যাখ্যা কৰি আছে। আচলতে বিটিআৰ চৰকাৰখনে ধৰক আপুনি এজন আবেদনকাৰী, আপুনি চৰকাৰৰ পৰা মাটিটো মানে বিচাৰিছে, চৰকাৰে আপোনাক মাটিটো দিছে। এতিয়া চৰকাৰে যে আপোনাক মাটিখিনি দিলে, এই মাটিখিনি আপুনি ব্যৱহাৰ কৰিছে না নাই বা সৎ ব্যৱহাৰ কৰিছে না নাই, আপুনি তাত বসতি কৰিছে না নাই, আপুনি তাত খেতি বাতি কৰিছে না নাই, এইখিনি চৰকাৰে অবজাৰ্ভ কৰিব। আৰু অবজাৰ্ভ কৰি যেতিয়া দেখিব যে আপুনি মাটিখিনি সৎ ব্যৱহাৰ কৰিছে, আপুনি তাতে ঘৰ বস্তি কৰি মানে আছে, আপুনি তাতে খেতি বাতি কৰিছে, তেতিয়াহ'লে চৰকাৰে পৰৱৰ্তী সময়ত এইটো পূৰ্ণতা দিয়ে। গতিকে শাহজাহান আলী আহমেদ ডাঙৰীয়াই প্ৰচেছন শব্দটো ভুল ব্যাখ্যা কৰি ৰাইজক বিভ্ৰান্ত কৰিছে, বিপথে পৰিচালিত কৰিব বিচাৰিছে। আমি UPPL দলৰ পৰা তেখেতক মানে আহ্বান কৰিছোঁ, আপুনি ভোটৰ স্বাৰ্থত ৰাইজক মানে বিপথে পৰিচালিত কৰিব নোৱাৰে। আপুনি যদি এনেকৈ মানুহখিনিক বিপথে পৰিচালিত কৰে, তেতিয়াহ'লে আমাৰ মানুহখিনি কিন্তু ভূমি যিটো মানে পোৱাৰ এটা ছিষ্টেমত গৈছিল, তাৰ পৰা কিন্তু বঞ্চিত হ'ব। গতিকে আপুনি এইখিনি কথাৰ পৰা বিৰত থকাটো আমি উচিত বুলি ভাবোঁ। নহয়, মানে কথাটো হৈছে ডকুমেণ্টাৰীৰ ওপৰত। মানুহৰ মুখৰ কথা, নিৰ্বাচনত ভোট পোৱাৰ কাৰণে মানুহেতো যি টি কথা ক'বই, কিন্তু আচল কথাটো কি, ৰাইজক যে বিভ্ৰান্ত কৰিছে, বিপথে পৰিচালিত কৰিছে, এই কথাখিনি ৰাইজক জনোৱাৰ উদ্দেশ্যহে আজি আমি সংবাদমেলখন সম্বোধন কৰিছোঁ। মই আপোনালোকক দেখাইছিলোঁ যে এইখন হৈছে আমাৰ অৰিজিনেল ডকুমেণ্ট। ইয়াত মানে কিমানখিনি মানুহক ভূমিৰ সেটেলমেণ্টখিনি দিয়া হ'ল, পাট্টা দিয়া হ'ল, আবণ্টন দিয়া হ'ল, কিন্তু এইখিনি কথাকে আমাৰ BPF দলৰ সংখ্যালঘু নেতাকৰ্মীয়ে টেম্পাৰিং কৰি ৰাইজক বিপথে পৰিচালিত কৰিছে, যাৰ কাৰণে আমি সংবাদ মাধ্যম আপোনালোকৰ জৰিয়তে ৰাইজক বুজাবলৈ আমি চেষ্টা কৰিছোঁ আৰু আমি আশা কৰিছোঁ ৰাইজে নিশ্চয় বুজি পাব।